সকলোকে স্বাগতম জনালো কেএসকে এডুকেয়াৰ চেনেলটোলৈ। আজি আমি এই ভিডিঅ'ত কাৰেণ্ট এফেয়াৰ্স আলোচনা কৰিম। আমাৰ আজিৰ এই ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে হুইচ অফ দ্য ফলোইং ৰিলিজ দ্য বাইনিয়েল এনভাইৰনমেণ্ট পাৰফৰ্মেন্স ইণ্ডেক্স EPI ইণ্ডেক্স 2020। তলৰ কোনটোৱে দ্বিবাৰ্ষিক পৰিৱেশ প্ৰদৰ্শন সূচী EPI ইণ্ডেক্স 2020 উন্মোচন কৰিলে? আৰু ইয়াৰে উত্তৰটো হৈছে ইয়েল ইউনিভাৰ্চিটি। ইয়েল ইউনিভাৰ্চিটিয়ে উন্মোচন কৰা এই যে দ্বিবাৰ্ষিক পৰিৱেশ প্ৰদৰ্শন সূচী আছে, ইয়াতে 180খন দেশৰ কি আছিলে এনভাইৰনমেণ্ট পাৰফৰ্মেন্স আছে, য'ত নেকি ভাৰতৰ ৰেংক হৈছে 168। 180খন দেশৰ ভিতৰত ভাৰতৰ ৰেংক হৈছে 168। আৰু এই ইয়েল ইউনিভাৰ্চিটি US-ৰ হয়, যিখন স্থাপন কৰা হৈছিলে 1701 চনত। আৰু US-ৰ হায়াৰ এডুকেশ্যনৰ বাবে এইখন হৈছে তৃতীয়খন অল্ডেষ্ট ইনষ্টিটিউশ্যন, মানে বহুত পুৰণি হয়, 3 নম্বৰ পুৰণি, আমেৰিকাৰ 3 নম্বৰ পুৰণি হায়াৰ এডুকেশ্যনৰ বাবে ইনষ্টিটিউশ্যন। এতিয়া আহিছোঁ নেক্সটলৈ। ইন জুন 2020 Gersain has been declared as the summer capital of which of the following states? জুন 2020ত গেৰচেইনক তলৰ কোনখন ৰাজ্যৰ গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰিলে? আৰু ইয়াৰে উত্তৰটো হৈছে অপশ্যন ডি, উত্তৰাখণ্ড। উত্তৰাখণ্ডৰ চামলি জিলাৰ টাউন এণ্ড নগৰ পঞ্চায়ত এই গেৰচেইনক কি কৰিছে? গ্ৰীষ্মকালীন ৰাজধানী হিচাপে ঘোষণা কৰিছে। ষ্টেট এছেম্বলিৰ যি বাজেট ছেশ্যন হৈছিলে, ষ্টেট এছেম্বলিৰ সেই বাজেট ছেশ্যনত CM ত্ৰিবেন্দ্ৰ ৰাৱতে এই ঘোষণা কৰিছে, ত্ৰিবেন্দ্ৰ ৰাৱত। আৰু এই উত্তৰাখণ্ডত কেইখন জিলা আছে? 13খন জিলা আছে, য'ত নেকি কি আছে জিম কৰবেট নেশ্যনেল পাৰ্কো আছে। এতিয়া আহিম নেক্সটলৈ। ইন জুন 2020 who among of the following was named a member of the Order of Australia? জুন 2020ত তলৰ কোনজনক অৰ্ডাৰ অফ অষ্ট্ৰেলিয়াৰ সদস্য হিচাপে নামকৰণ কৰিলে? ভাৰতত যেনেকৈ ভাৰতৰত্ন দিয়া হয়, তেনেকৈ অষ্ট্ৰেলিয়াত অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া থাকে। আৰু ইয়াৰে সদস্য হিচাপে নামকৰণ কৰা হৈছে লাইনেট লাৰ্ছেন। ইয়াৰ সদস্য হিচাপে দুজনক নামকৰণ কৰা হয়, এজন হৈছে লাইনেট লাৰ্ছেন আৰু আনজন হৈছে ৰেনিটা গাৰাৰ্ড। ৰেনিটা গাৰাৰ্ড। লাইনেট লাৰ্ছেন হৈছে অষ্ট্ৰেলিয়াৰ যি মহিলা ক্ৰিকেট টীম আছে তাৰে প্ৰাক্তন কেপ্টেইন, আৰু ৰেনিটা গাৰাৰ্ড হৈছে হকী প্লেয়াৰ হয়, যিয়ে নেকি গ'ল্ড মেডেলিষ্ট হয়, হকী গ'ল্ড মেডেলিষ্ট হয়। লগতে এই যিটো অৰ্ডাৰ অফ অষ্ট্ৰেলিয়া আছে, এই অৰ্ডাৰ অফ অষ্ট্ৰেলিয়াৰ জেনেৰেল ডিভিজনৰ অফিচাৰ হিচাপে কাক নিযুক্ত কৰা হৈছে জানেনে আপোনালোকে? মাইকেল ক্লাৰ্কক। মাইকেল ক্লাৰ্কক অৰ্ডাৰ অফ অষ্ট্ৰেলিয়াৰ জেনেৰেল ডিভিজনৰ অফিচাৰ হিচাপে নিযুক্ত কৰা হৈছে। ইয়াৰ পিছত আহিম আমি হুইচ অফ দ্য ফলোয়িং উইল ইনভেষ্ট rupees 5,683.5 crore into জিঅ' প্লেটফৰ্মছ। তলৰ কোনটোৱে জিঅ' প্লেটফৰ্মত 5,683.5 কোটি টকা বিনিয়োগ কৰিব? আৰু ইয়াৰে উত্তৰটো হৈছে আবু ধাবি ইনভেষ্টমেণ্ট অথৰিটি। এতিয়া আহিছোঁ নেক্সট প্ৰশ্নটোলৈ। ইন জুন 2020 উইথ হুইচ কাণ্ট্ৰি হেজ ইণ্ডিয়া চাইন এন MOU for developing cooperation in the power sector? জুন 2020ত ভাৰতে কোনখন দেশৰ লগত বৈদ্যুতিক ক্ষেত্ৰত সহযোগৰ বাবে MOUত হস্তাক্ষৰ কৰে? আৰু ইয়াৰে উত্তৰটো হৈছে ডেনমাৰ্ক। ইয়াৰ পিছত আহিছোঁ দ্য আইকনিক বন্দে উৎকল জননী has been accorded the status of state anthem of which of the following states? বন্দে উৎকল জননীক তলৰ কোনখন ৰাজ্যৰ জাতীয় সংগীতৰ মৰ্যাদা দিয়া হৈছে? আৰু ইয়াৰে উত্তৰটো হৈছে উৰিষ্যা। আৰু ইয়াক কোনে লিখিছিলে? ইয়াক লিখিছিলে কান্তা কবি লক্ষ্মীকান্তা মহাপাত্ৰই। আকৌ এবাৰ কৈছোঁ, কান্তা কবি লক্ষ্মীকান্তা মহাপাত্ৰই লিখিছিল।
ভিডিঅ' কনফাৰেন্সৰ যোগেদি হোৱা কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী নবীন পাটনায়কে কি কৰিছে ইয়াক সিদ্ধান্ত লৈছে ঠিক আছে মানে বন্দে উৎকল জননীক ওড়িশাৰ জাতীয় সংগীত মৰ্যাদা দিয়াৰ মানে সিদ্ধান্তটো লৈছে তো ইয়াৰ পিছত আহিম আমি হুইচ ষ্টেট হেজ লঞ্চড চেন্ট্ৰেলাইজড মেনপাৱাৰ ৰিপজিটৰী ৰাজ কৌশল ইন জুন 2020 কোনখন ৰাজ্যই 2020 চনৰ জুন মাহত কেন্দ্ৰীয়কৃত জনশক্তি ভাণ্ডাৰ ৰাজ কৌশল লঞ্চ কৰিলে আৰু ইয়াৰে উত্তৰটো হৈছে ৰাজস্থান ই দেশৰ এনেকুৱা প্ৰথম পৰ্টেল হয় ফাৰ্ষ্ট পৰ্টেল হয় দেশৰ এনেকুৱা যিয়ে নেকি কি কৰিব প্ৰব্ৰজনকাৰী মানে মাইগ্ৰেণ্ট ৱৰ্কাৰক কি কৰিব নিজৰ ৰাজ্যতে জব অপৰচুনিটিছৰ লগত কি কৰিব কানেক্ট কৰাই দিব জড়িত কৰাই দিব ইয়াৰ পিছত আহিম 8 নম্বৰ প্ৰশ্নটোলৈ হু লঞ্চ দ্য কোভিড বিপ এপ ইন জুন 2020 কোনে কোভিড বিপ নামৰ এপ্লিকেশ্যনটো 2020 চনৰ জুন মাহত লঞ্চ কৰিলে আৰু ইয়াৰে উত্তৰটো হৈছে জিতেন্দ্ৰ সিঙে আৰু এই যেটো কোভিড বিপ হয় এই কোভিড বিপৰ কমপ্লিট নামটো হৈছে কন্টিনিউয়াস অক্সিজেনেশন এণ্ড ভাইটেল ইনফৰমেশন ডিটেকশন বায়োম ECIL ESIC POD আৰু যিবিলাক আক্ৰান্ত হৈ আছে কোভিড-19 যিবিলাক আক্ৰান্ত হৈ আছে সেই আক্ৰান্ত ৰোগীৰ বাবে এইটোৱে হৈছে দেশৰ প্ৰথম থলুৱা ওয়্যাৰলেছ ফিজিঅলজিক্যাল প্যাৰামিটাৰছ মনিটৰিং সিস্টেম আকৌ এবাৰ কৈছো আক্ৰান্ত ৰোগীৰ বাবে এইটোৱে হৈছে দেশৰ প্ৰথম থলুৱা ওয়্যাৰলেছ ফিজিঅলজিক্যাল প্যাৰামিটাৰছ মনিটৰিং সিস্টেম ইয়াৰ পিছত আহিছো The CM of which state has inaugurated the Western Coalfields Adasa coal mine in June 2020 2020 জুন মাহত কোনখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে Western Coalfields Adasa কয়লা খনিৰ উদ্ঘাটন কৰিলে আৰু ইয়াৰে উত্তৰটো হৈছে মহাৰাষ্ট্ৰ 6 জুন তাৰিখে নাগপুৰৰ ওচৰত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰে কি কৰিছে ওয়েস্টাৰ্ণ কোলফিল্ডছ আদাসা কয়লা খনিৰ উদ্ঘাটন কৰিছে মনত ৰাখিব নাগপুৰৰ ওচৰত উদ্ঘাটন কৰিছে 6 জুন তাৰিখে ইয়াৰ লগতে আমি আৰু এটা কথা মনত ৰাখিব লাগিব মানে সমান্তৰালভাৱে ঠিক আছে ইয়াৰে সমান্তৰালভাৱে মধ্যপ্ৰদেশতো কি কৰিছে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মধ্যপ্ৰদেশত দুটা কয়লা খনিৰ উদ্ঘাটন কৰিছে দুটা কয়লা খনিৰ এতিয়া আমি আহিম অন্তিমটো প্ৰশ্নলৈ হুইচ অৰ্গেনাইজেশ্যন ৰিসেন্টলি কণ্ডাক্টেড ইণ্ডিয়াছ ফাৰ্ষ্ট B2B ভাৰ্চুৱেল ট্ৰেড B2B হৈছে বিজনেছ টু বিজনেছ কোনটো সংগঠনে শেহতীয়াকৈ ভাৰতৰ প্ৰথম B2B ভাৰ্চুৱেল ট্ৰেড অনুষ্ঠিত কৰিলে আৰু ইয়াৰে উত্তৰটো হৈছে অপচন বি EPCH EPCHৰ কমপ্লিট ফৰ্মটো হৈছে এক্সপৰ্ট প্ৰমোশন কাউন্সিল for handicrafts কি হল EPCH মানে কি হল এক্সপৰ্ট প্ৰমোশন কাউন্সিল ফৰ হেণ্ডিক্ৰাফটছ আৰু এই যেটো বা EPCH হয় ক'ত অৱস্থিত হয় নিউ দিল্লীত অৱস্থিত EPCH দ্বাৰা অনুষ্ঠিত কৰা যি B2B ভাৰ্চুৱেল ট্ৰেড এই B2B ভাৰ্চুৱেল ট্ৰেডত কি ফোকাস কৰা হৈছিল US আৰু ইউৰোপৰ নিচিনা মাৰ্কেটৰ ওপৰত ফোকাস কৰা হৈছিল আৰু এই 4 দিনৰ কাৰণে হৈছিল ঠিক আছে তো আজিৰ ভিডিওটো ইমানতে সমাপ্ত কৰিলো ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ